কিমান যে বেদনাদায়ক। কোনে বুজিব এগৰাকী মাতৃৰ উদং বুকুৰ বেদনা। আজি কেৱল কান্দিছে তেওঁ। মোৰ পুতলাজনী গুচি আহ বুলি কান্দিছে। তেওঁ কান্দিছে কাৰণ তেওঁ মা, যাৰ মাজত লুকাই থাকে অজস্ৰ মৰম, ভালপোৱা আৰু আৱেগ। যিগৰাকী মাতৃৰ হৃদয়ৰ বিশালতাক কেতিয়াও কোনেও জুখি শেষ কৰিব নোৱাৰে, যাৰ বাবে জীৱনৰ মূল্যৱান উপহাৰ দি হ'ল সন্তান। কিন্তু আজি তেওঁৰ সন্তান নাই। নিয়তিৰে নিৰ্মম দুৰ্যোগ নামি আহিছে এই দুৰ্ভগীয়া মাতৃৰ হৃদয়লৈ। আৱেগ আৰু মমতাৰ আকৰ মাতৃ জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানক সুৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ হৈও উদং হৈ ৰ'ল এইগৰাকী মাতৃৰ বুকু। কিমান যে বেদনাদায়ক। হিয়া ঢাকুৰি কান্দিছে আৰু কৈছে, মোৰ ছোৱালীজনীক মাৰি পেলালে। এওঁ সুমিত্ৰা ৰাভা, প্ৰয়াত জোনমণি ৰাভাৰ মাতৃ। আজি ছ'চিয়েল মিডিয়াত কেৱল তেওঁৰ কান্দোনৰ ৰোল। আজি প্ৰতিজন অসমীয়াৰে চকু সেমেকিছে কেৱল তেওঁৰ কান্দোনত। মৃত্যুৰ প্ৰাক মুহূৰ্ততো ফোনযোগে খবৰ লৈ আছিল এই দুৰ্ভগীয়া মাতৃগৰাকীয়ে। কেনেকৈ পাৰ কৰিছিল ৰাতিটো, শুনক তেওঁৰ মুখেৰে। তাৰ লগত আছো বুলি কৈছে 10টা বজাত, আৰু অলপ পিছত ফোন কৰিছোঁ চুইচ অফ, আৰু অলপ পিছত ফোন কৰিছোঁ ৰিংটন বাজি আছে, ফোনটো নুঠাই। মই ভাবছোঁ কাম কৰি আছে, কাম কৰি থকাৰ কাৰণে ফোনটো নুঠাই, মোক কাটি দিয়ে কেতিয়াবা কেতিয়াবা। সেইটো কাৰণে মই ফোনটো নুঠাই অলপ পিছত কৰিব নেকি বুলি ভাবি আছোঁ। হা, তাৰপিছতো নাই নাই নাই, মই ৰাস্তালৈকে আহি আছোঁ, মেইন ৰাস্তালৈকে চাবৰ কাৰণে পোৱালিটো ৰাতভৰ হোৱাই নাই মই। হা, তাৰপিছত 2টা-3টামান বজাতে ছাৰ বাইদেউ গৈছে, গৈ কেনে ঘৰত কিবা কিবি কৰিছে। মোৰ পলিত পইচা আছিলে, মই হাঁহ কুকুৰা গাহৰি চাহৰি বিক্ৰী কৰা, ছাগলী তাগলী বিক্ৰী কৰা পইচা, এইটোকো মানে চুইচ কৰি আনিছে। জোনমণিৰ তাই দাদাকক অকণ মেডিকেলত দেখাম বুলি কেনে জমা কৰি থৈছিলে, আৰু কেজৰ তাৰিখ আছিলে, এইবিলাক চব লৈ আহিছে বাইদেৱে আৰু ছাৰে, SP বাইদেউ আৰু DSP ছাৰে। তাৰপিছত মোৰ ছোৱালীটোতো নাই, কেতিয়াবাই গম পাইছে বোধ সিহঁতে। মই ফোন কৰি আছোঁ নাপাওঁ। মই মোৰ চাকৰি নালাগে, মোৰ যোনটোকে লাগে। সঁচাকৈয়ে মাতৃৰ বাবে খন্তেকীয়া পাৰ্থিৱ সুখ। সন্তানতকৈ একো উদ্ধত হ'ব নোৱাৰে মাতৃৰ বাবে। আজি তেওঁক নালাগে টকা, নালাগে সম্পত্তি, মাত্ৰ লাগে জোনমণিক। নেদেখাজনে জীৱন বাটত আগুৱাই যাবলৈ তেওঁক শক্তি দিয়ক, সাহস দিয়ক। এয়াই অসমবাসীৰ লগতে প্ৰাগ ডিজিটেলৰ একান্ত কামনা। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাগ নিউজ ডিজিটেল।